গাইজ এটা লাইভ আপডেট জুবিনদাৰ মৃত্যু হোৱাৰ দিনৰ পৰা সকলো অসমবাসী ৰাইজ একলগ হৈ কিনে জুবিনদাৰ মৃত্যু ন্যায় বিচাৰি মাত মাতি আহিছে আৰু তাকে লৈ কিনে এছাম মানুহ মানে হাই লেভেলৰ মানুহ মানে শংকিত হৈ কিনে তেওঁলোকে সামাজিক মাধ্যমত কিছুমান তাৰমানে মন্তব্য দি আছে বোলে জুবিনদাৰ সঁচা অনুৰাগী কোন মিছা অনুৰাগী জুবিনদাৰ কোন আগতে অনুৰাগী নাছিল এতিয়া অনুৰাগী হোৱা দেখাইছে আৰে এইটো কেনেকুৱা কথা আৰু কিছুমান কথা কৈ আছে বোলে যে জুবিনদা জীয়াই থাকোঁতে তেওঁৰ কাৰণে কিয় মাত মাতা নাছিল আৰে জুবিনদা জীয়াই থাকোঁতে আমাৰ নিচিনা সাধাৰণ সৰু সুৰা মানুহে মাত মাতাৰ প্ৰয়োজনে নাছিল কাৰণ জুবিনদা এজন এনেকুৱা ব্যক্তি আছিল জুবিনদা এজন এনেকুৱা সত্তা আছিল যিয়ে নেকি গোটেই অসমীয়া জাতিটোৰ কাৰণে অকলে মাত মাতি আছিল তেওঁৰ কাৰণে আমাৰ মাত মাতাৰ প্ৰয়োজনে নাছিল জুবিনদাক আমি মৰম কৰিছিলোঁ জুবিনদাক আমি ভাল পাইছিলোঁ এতিয়া আপোনালোকে আমাৰ মাজত বিভ্ৰান্তি সৃষ্টি কৰিবৰ কাৰণে এনেকুৱা কিছুমান মন্তব্য দি কেনে কি লাভ আছে আমি যিটো বিচাৰিছোঁ সেইটো কৰিলেই হ'ল বাছ সেইটোৱে কথা আৰু জুবিনদাৰ যে আগতে আমি জুবিনদাৰ হৈ মাত মাতা নাছিলোঁ এদিনাখনে আদানী আহিছিল জুবিনদাৰ ঘৰত আহি কেনে কৈছে বোলে জুবিনদাৰ কাৰণে যিখিনি কৰিব লাগে চব কৰিব বোলে যদি আদানীজী জানাই যে জুবিনদা এজন এনেকুৱা ডাঙৰ শিল্পী জুবিনদা এজন এনেকুৱা ডাঙৰ ব্যক্তি অসমীয়া জাতিটোৰ মেৰুদণ্ড তেতিয়াহ'লে জুবিনদা জীয়াই থাকোঁতে জুবিনদাৰ নিচিনা ব্যক্তি এজনে মাত্ৰ 1 কোটি টকীয়া গাড়ী এখন জুবিনদা যদি গোটেই জীৱন পৰিক্ৰমাটো চাওঁ জুবিনদাৰ কাৰণে 1 কোটি টকা এটা সেই সাধাৰণ 1 কোটি টকীয়া গাড়ী এখন 80 লাখ টকা লোন লৈ কেনে কিয় ল'ব লগা হ'ল তেতিয়া আহি কেনে আপোনালোকে গাড়ী এখন গিফ্ট দিব পাৰিলে তেতিয়া কিয় নিদিলে এতিয়াও কিয় দিছে মানে বিজনেছ চব জাগাতে বিজনেছ